নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত আৰু এই ভিডিঅ'ৰ লগতে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা বা আমাৰ চেনেলৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু লগতে লৈ আহিছো এটা ভাল খবৰ কৃষকসকলৰ কাৰণে। তো ভাল খবৰ এইটোৱে যে কৃষকসকলে এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব লাগিব, কৃষক পঞ্জীয়ন কৰিব লাগিব, তেতিয়াহে সিহঁতে বিভিন্ন ধৰণৰ সুবিধাসমূহ লাভ কৰিব পাৰিব। তো যিসকলে PM কিষাণৰ সুবিধা লাভ কৰি আছে সিহঁতে যদি এই ৰেজিষ্ট্ৰেশ্যনটো নকৰে তেনে ক্ষেত্ৰত কিন্তু সিহঁতে এই সুবিধাৰ পৰাও বঞ্চিত হ'ব পাৰে। সেয়েহে আপোনালোকে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰাটো বাঞ্ছনীয়। এই সুবিধা সকলো জিলাতে এতিয়ালৈকে দিয়া হোৱা নাই, কিন্তু অতি সোনকালে এই সুবিধা সকলো জিলাতে উপলব্ধ হ'ব। প্ৰথমতে মই আপোনালোকক দেখুৱাইছো এইটো যোৰহাট কৃষি বিভাগৰ এটা গুহাৰি। তো ইয়াত লিখিছে যে ইয়াৰ দ্বাৰা যোৰহাট জিলাৰ কৃষকসকলক জনোৱা হয় যে যোৰহাটৰ কৃষি প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে জিলাখনৰ কৃষকৰ নাম পঞ্জীয়ন কৰাৰ বাবে বা পঞ্জীয়নৰ বাবে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া মানে ফাৰ্মাৰ ৰেজিষ্ট্ৰি ইতিমধ্যে আৰম্ভ কৰিছে। এই কৃষক পঞ্জীয়ন কাৰ্যসূচী যোৰহাট জিলা কৃষি বিভাগৰ কাৰ্যালয় অৰ্থাৎ যোৰহাট ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত, তিতাবৰ কৃষি মহকুমা বিষয়াৰ কাৰ্যালয় মানে চাৰ্কেল অফিচত তিতাবৰৰ প্ৰতিটো উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ৰ লগতে জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়তত সংস্থাপিত পঞ্জীয়ন কেন্দ্ৰত জিলাখনৰ কৃষকসকলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। মানে ব্লকতো কৰিব পাৰিব অথবা গাঁও পঞ্চায়তত গৈ যি ৰেজিষ্ট্ৰেশ্যন চেণ্টাৰ আছে তাত গৈও সিহঁতে এই নাম পঞ্জীয়ন কৰিব পাৰিব। তো ইয়াত তিনিটা পৰ্যায়ত ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ব। প্ৰথম পৰ্যায়টো 9 ডিচেম্বৰ 2024 পৰা 15 ডিচেম্বৰলৈকে আছিলে 2024 আৰু দ্বিতীয় পৰ্যায়ত হৈছে 16 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে আৰু এতিয়া তৃতীয় পৰ্যায়ৰ কাম আৰম্ভ হৈ গৈছে 1 জানুৱাৰী 2025 পৰা 15 জানুৱাৰী 2025লৈকে। তো আপোনালোকে যদি কৰা নাই, আপোনালোকে যদি নাজানে তেনে ক্ষেত্ৰত আপোনালোকে ততালিকে খবৰ কৰক, আপোনালোকৰ ওচৰৰ পঞ্চায়তত যাওক, তাত গৈ খবৰ কৰিব, নতুবা ব্লকত যাওক বা চাৰ্কেল অফিচত যাব পাৰে, নতুবা আপোনালোকে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত যাব পাৰে। আৰু লগত কি ডকুমেণ্টছ লৈ যাব তাকে চাওঁ আহক। প্ৰথমতে আপোনাৰ নিজৰ আধাৰ কাৰ্ডখন লগত লৈ যাব। নেক্সট আপোনাৰ আধাৰ পঞ্জীকৃত মোবাইল ফোন মানে আপোনাৰ আধাৰত ৰেজিষ্টাৰ্ড হোৱা মোবাইল ফোনটো আৰু লগতে নিজৰ নাম থকা মাটিৰ জবানবন্দী। তো জবানবন্দীখনত আপোনাৰ নাম থাকিব লাগিব, তেনেকুৱা এখন মাটিৰ জবানবন্দী কপি আপুনি লগত লৈ যাব লাগিব। আৰু ইয়াত ইম্পৰ্টেণ্ট নোট এটা দিছে, আপোনালোকে চাব পাৰে যে আগন্তুক সময়ত কৃষি বিভাগৰ যিকোনো আঁচনিৰ অধীনত সুবিধা লাভ কৰিবলৈ প্ৰতিগৰাকী কৃষকে কৃষক পঞ্জীয়ন অৰ্থাৎ ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাৰ্যসূচীৰ অধীনত পঞ্জীকৃত হোৱাটো বাঞ্ছনীয়। মানে আপোনালোকে যদি এই ৰেজিষ্ট্ৰিটো নকৰে বা এই ৰেজিষ্ট্ৰেশ্যনটো নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে কৃষকৰ সুবিধাসমূহ লাভ কৰিব নোৱাৰিব। তো এই সুবিধাটো সকলো ডিষ্ট্ৰিক্টত দিয়া হোৱা নাই এতিয়ালৈকে। তো যেতিয়াই এই সুবিধাটো উপলব্ধ হৈ যায় আপোনালোকৰ অঞ্চলত, আপোনালোকে উপযুক্ত নথিপত্ৰসমূহ লৈ গৈ আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰি ল'ব। আৰু যদি আগন্তুক দিনত অনলাইন যোগে যদি কিবা সুবিধা দিয়ে আমি ডেফিনেটলি আপোনালোকক জনাই দিম এই চেনেলৰ মাধ্যমত। আগন্তুক এনেকুৱা আপডেটসমূহ বা চৰকাৰী আঁচনিৰ আপডেটসমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আহ।